Welcome to It's Rafiq. Now here we comes to the second part of the HLC examination practical video. এইটো ভিডিঅ'ৰ ষ্টাৰ্টিঙত মই প্ৰেক্টিকেল এক্সামিনেশ্যনৰ ৰুলছখিনি কৈ দিছোঁ। প্ৰেক্টিকেল এক্সামত তোমালোকে টোটেল 3টা কুৱেশ্যন পাবা। তাতে ইচ কুৱেশ্যনত এটাকৈ অপশ্যন থাকিব, মানে কুৱেশ্যন 1ত 2টা অপশ্যন, কুৱেশ্যন 2ত 2টা অপশ্যন, কুৱেশ্যন 3ত 2টা অপশ্যন। সাপোজ যদি কুৱেশ্যন 1ত HTML থাকে, এটাত আইডাৰ মিন্স টেবল দিব পাৰে আৰু নেক্সট কুৱেশ্যনত দিব পাৰে লিংক, আৰু সেম কুৱেশ্যনটোত এনেকৈ জাভাস্ক্ৰিপ্টৰ 2টা প্ৰগ্ৰাম দিব পাৰে থাৰ্ড কুৱেশ্যনত, আইডাৰ MySQL অৰ XML। আৰু তোমালোকৰ প্ৰেক্টিকেল কাম কমপ্লিট কৰিবৰ কাৰণে 2 আৱাৰ্ছ বা 1 আৱাৰ দিব পাৰে। অ'কে, 1 আৱাৰ আৰু 2 আৱাৰ দিব পাৰে। ইট ডিপেণ্ড আপন দ্য স্কুল এণ্ড নাম্বাৰ অফ ষ্টুডেণ্ট। যদি বেছি ষ্টুডেণ্ট থাকে তেনেহ'লে জাষ্ট 1 আৱাৰ দিব, আৰু 1 আৱাৰ দিলে নাম্বাৰ অফ কুৱেশ্যন কমাই দিব পাৰে, জাষ্ট এটা বা দুটা কৰিব দিব। আৰু ভাইভা কুৱেশ্যনৰ কাৰণে কি কৰিব, টিচাৰে তোমালোকক টোটেল 5টা কুৱেশ্যন সুধিব, আৰু ভাইভাৰ কাৰণে কোনো কুৱেশ্যন পেপাৰ নাথাকে, টিচাৰে যি ভাবে তাকে সুধিব পাৰে। মেইনলি কম্পিউটাৰ প্ৰেক্টিকেল এক্সামৰ যিবিলাক প্ৰগ্ৰাম আহিব বা যি কোডছ আহিব তাৰ ৰিলেটেড কুৱেশ্যনেই সোধে। আৰু এতিয়া এক্সামিনেশ্যন হলত সোমাবলৈ তোমালোকক কি লাগিব, ফাৰ্ষ্ট এডমিট কাৰ্ড লাগিব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, তাৰপিছত তোমালোকক নিশ্চয় স্কুলত ক'ভিড ভেকচিন দিছে তাৰ চাৰ্টিফিকেটটো প্ৰিণ্ট কৰি ল'বা, সেইটো সুধিব পাৰে। আৰু লগত এটা ব্লেক বল পেন লৈ যাবা, কাৰণ যিবিলাক কোড তোমালোকে কম্পিউটাৰত লিখিবা সেইবিলাক এনচাৰ শ্বীটতো লিখিব লাগিব। চ' এইবিলাক হৈ গ'ল ৰুলছ এণ্ড ৰেগুলেশ্যনৰ কথা মেট্ৰিক এক্সামৰ কাৰণে। এতিয়া আমি আহোঁ জাভাস্ক্ৰিপ্টত আমি কি কৰিব লাগিব। জাভাস্ক্ৰিপ্টত টোটেল 2টা চেপ্টাৰ আছে, এটা হ'ল ইন্ট্ৰডাকশ্যন টু জাভাস্ক্ৰিপ্ট আৰু নেক্সট চেপ্টাৰটো হ'ল লুপিং ইন জাভাস্ক্ৰিপ্ট। ইন্ট্ৰডাকশ্যন টু জাভাস্ক্ৰিপ্ট, তাৰ পৰা তোমালোকক এনেকৈ টাইপৰ প্ৰগ্ৰাম আহিব পাৰে, ৰাইট এ জাভাস্ক্ৰিপ্ট টু চেক ৱেডাৰ এ নাম্বাৰ ইজ অড অৰ ইভেন, অৰ ৰাইট এ প্ৰগ্ৰাম টু একচেপ্ট দ্য এজ এণ্ড name from the user and display a customized message like Divya is 16 years old, সেইটো কুৱেশ্যন। চ' ফাৰ্ষ্ট মই এইটো শিকাই দিছোঁ কেনেকৈ অড ইভেন প্ৰগ্ৰামটো কৰিম। ফাৰ্ষ্ট লাইনটো আমি লিখিম HTML, তাৰপাছৰ নেক্সট লাইনটো আমি লিখিম বডি, হেড পাৰ্টটো আমি ইয়াতে এক্সক্লুড কৰিম, হেডটো নেচেচাৰী নহয়, আৰু তাৰপিছত লিখিম স্ক্ৰিপ্ট লেংগুৱেজ ইকুৱেল জাভাস্ক্ৰিপ্ট, তাৰপিছত টাইপ ইকুৱেল টেক্সট অব্লিক জাভাস্ক্ৰিপ্ট, তাৰপিছত ব্ৰেকেট ক্লোজ। আৰু যেতিয়া তোমালোকে জাভাস্ক্ৰিপ্ট প্ৰগ্ৰাম লিখিবা মনত ৰাখিবা কমপ্লিটলি স্মল লেটাৰত লিখিবা। যদি কেপিটেল এনেকৈ মিক্স কৰি লিখাতে এৰৰ অহা চান্স থাকিব, চ' বেটাৰ টু ৰাইট ইন স্মল লেটাৰ। এতিয়া আমি ছাপোজ অড এণ্ড ইভেন প্ৰগ্ৰাম কৰিম, জাষ্ট নাম্বাৰ এটা ল'ম আৰু চেক কৰিম। তাৰ কাৰণে আমাক এটা ভেৰিয়েবল লাগিব, চ' ভেৰিয়েবলটো ডিক্লেয়াৰ কৰিম। ডিক্লেয়াৰ কৰিবলৈ VAR, তাৰপিছত ভেৰিয়েবলটোৰ নাম ছাপোজ n। এতিয়া nটো আমি ইউজাৰৰ পৰা ল'ম, তাৰ কাৰণে n ইকুৱেল PROMPT। তাৰপিছত আমি ইয়াতে এটা কাষ্টমাইজ মেছেজ লিখিম, এণ্টাৰ আ নাম্বাৰটো ল'লোঁ। এতিয়া আমি নাম্বাৰটোক কি কৰিম, কম্পেয়াৰ কৰিম। ইফ n মডুলাছ 2 ডাবল ইকুৱেল 0, মানে আমি nক 2ৰে ডিভাইড কৰি চেক কৰিম ৰিমাইণ্ডাৰটো 0 আহে নে নাহে। যদি ৰিমাইণ্ডাৰ 0 আহে তেতিয়াহ'লে ডকুমেণ্ট ডট ৰাইট আমি লিখিম n ইজ n প্লাছ তাৰপিছত ইজ ইভেন। আৰু যদি নাপাওঁ ৰিমাইণ্ডাৰ 0 নাপাওঁ, এলছ ডকুমেণ্ট ডট ৰাইট, আৰু যেতিয়া তোমালোকে কম্পিউটাৰত কৰিবা তেতিয়াহ'লে এইটো লাইন কপি পেষ্ট কৰিব পাৰা। চ' ইয়াতে আমি লিখিম অড। আফটাৰ ফিনিছ দিছ লাইন উই উইল ক্ল'জ দ্য স্ক্ৰিপ্ট ক্ল'জ কৰিম, তাৰপিছত আমি বডি ক্ল'জ কৰিম, তাৰপিছত HTML ক্ল'জ কৰিম। HTML ক্ল'জ কৰাৰ পিছত আমি পেজখন ছেভ কৰিম। ছেভ কৰিবলৈ ফাইল, ছেভ এজ, আৰু ইয়াতে আমি পেজখনৰ নাম লিখিম। পেজখনৰ নাম হ'ল ছাপোজ অড ইভেন
.html এক্সটেনশ্যনটো সদায় .html থাকিব ফাইল নেমটো দিওঁতে মনত ৰাখিবা অড ইভেন ডট তাৰপিছত কোনো স্পেচ নাই একেলগে .html আৰু সেভ এজ টাইপ অল ফাইলছ তাৰপিছত লোকেশ্যন চুজ কৰিবা সাপোজ ডেস্কটপ তাৰপিছত সেভ এতিয়া মোৰ পেজখন সেভ হৈ গ'ল এতিয়া ইয়াত এইখন মোৰ পেজ আউটপুটটো চাবলৈ তাত ডাবল ক্লিক কৰিবা ডাবল ক্লিক কৰোঁতে মোক ইয়াতে নাম্বাৰ এটা ভৰাব দিছে সো 5 ললো 5 ইজ অড আকৌ মই ৰিলোড কৰোঁ পেজখন এতিয়া মই ললো 87 সো এনেকৈ কাম কৰে সাপোজ এতিয়া মোৰ প্ৰগ্ৰামটো অকমান চেঞ্জ কৰিব লাগে ইয়াতে মই চেক কৰিব লাগিব যদি ইউজাৰে এটা পজিটিভ নাম্বাৰ এন্টাৰ কৰে তেতিয়াহলে নাম্বাৰটো চেক কৰিব অড নে ইভেন আৰু যদি ইউজাৰে নেগেটিভ নাম্বাৰ এন্টাৰ কৰে ডাইৰেক্ট মেছেজ এটা দিব ইউ শুড এন্টাৰ এন পজিটিভ নাম্বাৰ তাৰ কাৰণে আমি কি কৰিম নাম্বাৰটোৰ n টু ভ্যালু লোৱাৰ পাছতে আমি এটা ইফ ষ্টেটমেন্ট ৰাখিম ইয়াতে ইফ n গ্ৰেটাৰ দেন 0 তেতিয়াহে আমাৰ এইখিনি কাম হ'ব মানে এই গোটেই ইফ পাৰ্টটো আমি ব্ৰেকেটত ৰাখি দিলো এতিয়া এলস তাৰপিছত আমি আকৌ ডকুমেন্ট ডট ৰাইট লিখিম enter a positive number or suppose n is a negative number সেভ কৰো এতিয়া যদি আমি এই প্ৰগ্ৰামটো ৰান কৰো আমাক নাম্বাৰ এটা দিব দিছে নাম্বাৰ -8 দিলো ইয়াতে আছে -8 is a negative number আৰু যদি ডাইৰেক্ট 8 দিও 8 is even সো এনেকৈ আমি কৰিব পাৰো এতিয়া আমি আহো অলপ বেলেগ এটা প্ৰগ্ৰামৰ কাৰণে সাপোজ মই ইউজাৰৰ পৰা মই মাজৰখিনি অকল কাটি দিছো ইউজাৰৰ পৰা মই নাম আৰু নেম আৰু এজ লম লৈখিনি এটা কাস্টমাইজ মেছেজ ডিসপ্লে কৰিম লাইক সামওয়ান ইজ 2-3 years old সো আমাক ভেৰিয়েবল দুটা লাগিব var নেমৰ কাৰণে নেমে ললো এজৰ কাৰণে এজ ললো এতিয়া আমি নাম্বাৰ কিটা ইউজাৰৰ পৰা লম নেম ইকুৱেল prompt ইয়াতে দিম enter your name তাৰপিছত আকৌ আমি লিখিম age equal prompt ইয়াত আমি লিখিম enter your age ব্ৰেকেট ক্লোজ কৰিলো এতিয়া আমি মেছেজটো ডিসপ্লে কৰিব লাগে তাৰ কাৰণে আমি ইয়াতে লিখিম document dot write ফাৰ্স্ট আমি লিখিম নেমৰ জায়গাত যি ভ্যালু আমি ভৰাম হেতু আহিব এতিয়া is তাৰপিছত আকৌ আমি প্লাস লিখিম প্লাস অপাৰেটৰক কনকাটেনেশন বুলি কয় এটো স্ট্ৰিং আৰু ভেৰিয়েবলক জয়েন কৰিব কাৰণে ইউজ কৰা হয় এতিয়া আমি লিখিম এজ তাৰপিছত আকৌ প্লাস আকৌ কোটেশন এটা স্পেস দিবা তাৰপিছত years old তাৰপিছত কোটেশন ক্লোজ ব্ৰেকেট ক্লোজ আৰু বাকিখিনি স্ক্ৰিপ্ট আমাৰ ক্লোজ কৰা আছে এটা ফাইলটো সেভ কৰো সো ফাইল নেম সেম অড ইভেন আছে something is wrong let's see name prompt document dot write name plus is years old দুটা ব্ৰেকেট ক্লোজ কৰিছো এটো এটা মিস্টেক হয় সাপোজ মই ফাইল নেম বেলেগ দিম তাৰ কাৰণে ফাইল save as এটা সাপোজ age বুলি দিলো .html সেভ কৰিলো now we'll go to desktop open the file name ভৰাব দিছে name দিলো ৰাহুল age দিলো 16 so ইয়াতে আহিছে সাবা Rahul is 16 years old let's zoom the page again reload name Rahul age 17 Rahul is 17 years old so এনেকৈ এটো প্ৰগ্ৰামে কাম কৰে now আমি এতিয়া আহো নেক্সট chapter 8 not 7 looping in javascript এতিয়া ইয়াত এনেকৈ টাইপৰ কোৱেশ্চন আহিব পাৰে write a javascript program to display the first 10 natural number এটো কোৱেশ্চন 2019 তো কৰিব দিছিলে 20 তো কৰিব দিছে এবাৰো দিব পাৰে সো কেনেকৈ লিখিবা ফাৰ্স্ট আমাক আগৰখিনি আকৌ লাগিব আগৰখিনি ডিলিট নকৰো বাৰু আমি ভিতৰৰ বস্তুখিনি ডিলিট কৰি দিছো স্ক্ৰিপ্টৰ আৰু মন কৰিবা জাভাস্ক্ৰিপ্ট প্ৰগ্ৰামত এইখিনি কম্পালসৰি এইখিনি থাকিবই জাস্ট স্ক্ৰিপ্টৰ মাজৰখিনিহে আমি চেঞ্জ কৰো সো আমি ফাৰ্স্ট এণ্ড নেচাৰেল নাম্বাৰ শো কৰিব লাগে আমাক ভেৰিয়েবল লাগিব এটা জাস্ট var
I ললো এতিয়া আমি লুপ লিখিম for I equal 1 I less than equal to 10 তাৰপাছত each time the value of I will be plus plus তাৰপাছত less than equal to 10 তাৰপাছত আমি কাৰ্লি ব্ৰেকেট দিম এতিয়া আমি লিখিম document.write I think I have already copied so ইয়াতে আমি 1 2 3 এখিনি দিম so আমাৰ I আছে I তাৰপাছত প্লাছ br এতিয়া যদি মই br টো নিদিও তেতিয়াহলে কি হ'ব 1 2 3 গুটেকিটা একেলগে আহিব আৰু সপোজ মই 1 2 3 এটা লাইনতে লিখিব খুদিছো দেন জাস্ট এটা স্পেস দি দিলু I প্লাস কোটেশন ওপেন এটা স্পেস কোটেশন ক্লোজ তাৰপিছত নেক্সট লাইনত আমি ব্ৰেকেটটো ক্লোজ কৰিম এতিয়া ফাইলটো সেভ কৰি দিম হৈ গল এতিয়া এজ ফাইলতে আছে সপোজ মই বেলেগ নাম এটা দি দিম ন্যাচারাল নাম্বার তো সেভ কৰিলো এতিয়া এটো হল মোৰ ফাইল এতিয়া আউটপুটত চাবা এইটা আউটপুট আহিছে 1 2 3 4 5 6 7 8 9 10 জুম কৰি দিও অকমান এইটো আৰু এতিয়া যদি আমাক বেলেগ বেলেগ সেপাৰেট লাইনত লাগি 1 2 3 এখিনি তেতিয়াহলে আমি কি কৰিম ইয়াতে br টো লিখি দিম জাস্ট br লিখি সেভ কৰিলো এতিয়া যদি ব্ৰাউজাৰত গৈ মই পেজখন ৰিলোড কৰো সো এনেকৈ আহিছে সো এনেকৈ আমি লুপিংৰ প্ৰগ্ৰাম কৰিম এতিয়া সপোজ মোক বেলেগ এটা প্ৰগ্ৰাম লাগে মোক 1 to 20 ভিতৰত only even numbers লাগে 1 to 20 সো এইটো প্ৰগ্ৰামতে আমি কি কৰিম I টোৰ end value 20 বনাই দিম তাৰপাছত before document.write আমি if ইউজ কৰিম if I modulus 2 double equal 0 তাৰপিছত বাকিখিনি সেম এতিয়া আমি কি কৰিম সেভ কৰিম so let's open the output দেখা পাইছা এতিয়া কি হৈছে অকল ইভেন নাম্বাৰস কিটা আহিছে এটা যদি আমাক 1 to 20 অড নাম্বাৰস লাগে কি কৰিম জাস্ট আমি ইয়াতে কি কৰিম not equal বনাই দিম equal 0 টু not equal 0 বনাই দিম সেভ কৰো ফাইলটো এতিয়া যেতিয়া মই ৰান কৰিম অড নাম্বাৰ কিটা আহিব অকল সো এনেকৈ আমি ইভেন আৰু অৰ্ডাৰ প্ৰগ্ৰামটো কৰিব পাৰো এতিয়া যদি আমাক ৰিভাৰ্স অৰ্ডাৰত লাগে লাইক 20 to 1 লাগে অড নাম্বাৰস তেতিয়াহলে আমি এইখিনি চেঞ্জেস কৰিম লুপৰ ওপৰত 4 ৰ ভিতৰত ফাৰ্স্ট 20 দিম তাৰপিছত কন্ডিশনত আমি লিখিম গ্ৰেটাৰ দেন 0 তাৰপিছত I ভ্যালুটো আমি মাইনাস মাইনাস কৰি দিম কইলো এতিয়া ফাইলটো সেভ কৰো এতিয়া যেতিয়া মই ফাইলটো ওপেন কৰিম বা ৰিলোড কৰো এটা কি হৈছে অড নাম্বাৰ কিটা ৰিভাৰ্স অৰ্ডাৰত আহিছে সো এনেকি ৰিভাৰ্স অৰ্ডাৰত আমি কৰিব পাৰো এতিয়া আহো সপোজ আমি জাভাস্ক্ৰিপ্টত মাল্টিপ্লিকেশন টেবল বনাব লাগে সো কেনেকৈ কৰিম ফাৰ্স্ট মাল্টিপ্লিকেশন টেবলৰ কাৰণে আমাক আৰু দুটা বস্তু লাগিব এটা লাগিব n মানে কোনটো নম্বৰৰ টেবল আমাক লাগে আৰু এটা লাগিব প্ৰডাক্ট p বুলি হেতু নললেও চলে নিজৰ ইচ্ছা লব পাৰা নলব পাৰা আৰু n ৰ ভ্যালুটো আমি ইউজাৰৰ পৰা লম সো n ইকুৱেল ভিতৰখিনি মই ডিলিট কৰি দিছো কনফিউজন হ'ব নহলে prompt ইয়াতে লিখিম enter the number তাৰপিছত 4 লিখিম 4 I equal 1 I less than equal to 10 তাৰপিছত I plus plus তাৰপিছত 4 ৰ ভিতৰত আমি লিখিম p equal I into n next আমি document.write statement লিখিম তাতে আমি লিখিম ফার্স্ট সাপোজ 1 into 1 1 1 into 2 এনেকে মানে 1 ৰ জায়গাত n লিখিম আমি n প্লাস ইয়াতে মাল্টিপ্লাই সিম্বল দিম তাৰপিছত আকৌ প্লাস এবাৰ আমি লিখিম I তাৰপিছত আকৌ প্লাস এবাৰ ইকুয়াল সিম্বল দিম
তাৰপিছত আমি লিখিম ইয়াতে প্লাছ পি আকৌ প্লাছ কোটেশনৰ ভিতৰত বি আৰ কিয় দিছোঁ এইটো গম পাইছা নেক্সট লাইনত যাব কাৰণে সো এইখিনি হৈ গ'ল তাৰপিছত আমি কি কৰিম কোটেশন ব্ৰেকেট ক্লোজ কৰিম হৈ গ'ল এতিয়া আমি ফাইলটো সেভ কৰোঁ মাল্টিপ্লিকেশ্যন টেবল বুলি oops .html টো নিদিলোঁ .html file type all then save এতিয়া যেতিয়া মই ফাইলটো ওপেন কৰিম মাল্টিপ্লিকেশ্যন টেবল মোক নম্বৰ ভৰাব দিছে সপোজ 5 সো 5 টেবল আহিলে লেটস জুম ইট 5 টেবল আহিলে আকৌ যদি ৰিলোড কৰি বেলেগ নম্বৰ দিওঁ 12 এটা 12 টেবল সো এনেকৈ মাল্টিপ্লিকেশ্যন টেবলৰ প্ৰগ্ৰাম কৰিব পাৰা ফৰ লুপৰ পৰা মেইনলি তোমালোকে চাবা ফাৰ্ষ্ট এণ্ড নেচাৰেল নম্বৰ ইভেন নাম্বাৰছ বিটুইন 1 to 20 or any number odd number between 1 to 20 or in reverse order multiplication table এইকেইটাই মেইনলি কম্পালসৰি ফ্ৰম লেসন 8 আৰু অৰেলৰ কাৰণে মেইনলি চাবা JavaScript, who develop JavaScript, what is operator, what is a variable, different type of variable, what is concatenation operator, what is variable declaration, different type of operator, heneke type of, what is the use of prompt, dialog box, use of document dot write, heneke type of question bilak orelot khodibo pare. I hope moi tumalokor JavaScript or doubt khini clear koi disu. Aru jodi kiba doubt ase tumaloke comment section ot likhibo para. Next video t moi XML chapter 2 পৰা কেনেকৈ টাইপৰ কোৱেশ্চন আহিব পাৰে প্ৰেক্টিকেল এক্সামত তাৰ বিষয়ে ডিসকাস কৰিম থ্যাংক ইউ ফৰ ওয়াচিং see you in a new video till then take care and bye